100% ফলাফলেৰে উজলিল দক্ষিণ পলাশজুৰিৰ ৰাবিয়া ইছলামিয়া ট্ৰাইবেল বানাত মাদ্ৰাছা। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণৰে উজলিল মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ দক্ষিণ পলাশজুৰিৰ ৰাবিয়া ইছলামিয়া টাইটেল বানাত মাদ্ৰাছা। জানিব পৰা মতে এইবাৰ মাদ্ৰাছাখনৰ পৰা 23গৰাকী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰে 17গৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগ আৰু 6গৰাকী ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ 100% ফলাফলেৰে মাদ্ৰাছাখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। উল্লেখ্য যে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা 23গৰাকী ছাত্ৰীয়ে আৰবী বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয়। মাদ্ৰাছাখনত বৰ্তমান নামভৰ্তি চলি আছে বুলি অধ্যক্ষ অলিউল্লাহে আজি এদল সাংবাদিকক জানিবলৈ দিয়ে। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, পদত্ৰা লাইভ। তোমালোকে আজি তোমালোকৰ ৰিজাল্ট চাইছো, 100% উত্তীৰ্ণ হৈছে। দুটা শিক্ষা একেলগে চলি আছে, ইয়াৰ কষ্টৰ মাজেৰে আজি ইমান সফলতা লাভ কৰিছে, কি ক'বা? আমি দুটা সাবজেক্ট একেলগে পঢ়িছো, স্কুল মাদ্ৰাছা দুটাই। আমাৰ পঢ়াত একো অসুবিধা হোৱা নাই, কাৰণ আমাৰ ছাৰ বাইদেউ হুজুৰসকলে বহুত মেহনত কৰিছে আমাৰ কাৰণে। বহুত ভাল লাগিছে। আমাৰ 23গৰাকী ছাত্ৰী আমি ফাইনেল দিছো, 17গৰাকী ফাৰ্ষ্ট ডিভিজন আৰু সকলোৱে লেটাৰ আৰু ছেকেণ্ড ডিভিজন 6জন। অইন ছাত্ৰ ছাত্ৰীক আহ্বান জনাব এইটোৱে, আমি দুটা পঢ়িছো, একো অসুবিধা হোৱা নাই, সিহঁতে আহি পঢ়িব পাৰে, সফল হ'ব। হয়, আলহামদুলিল্লাহ সুম্মা আলহামদুলিল্লাহ। আজি যি ৰিজাল্ট আহিছে আমি নথৈ আনন্দিত। আজি ৰিজাল্টটো আমি চাই বহুত ভাল লাগিছে, আনন্দ লাগিছে। আমি আশা কৰিছিলো যে ৰিজাল্ট আৰু ভাল হ'ব, আগন্তুক দিনত যাতে আমাৰ ৰিজাল্ট আৰু ভাল হয় সেয়া আমি চেষ্টা কৰিম। সৰ্বপ্ৰথম আমি আমাৰ সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ জনাম, লগতে আমাৰ ষ্টুডেণ্ট যিমান ছাত্ৰী আছে সকলোকে ধন্যবাদ জনাম। অভিভাৱক অভিভাৱিকা বা আমাৰ দেশবাসী যিমান কমিটিৰ মানুহ আছে, আমাৰ সকলোকেই বা দেশবাসী অঞ্চলৰ সকলোকে আমি আন্তৰিক ধন্যবাদ জনাওঁ, যাতে আজি সিহঁতৰ সঁহাৰি পায়, সিহঁতৰ মনৰ যিটো আমাৰ মাদ্ৰাছাৰ দিকে বা এই বানাত একাডেমীৰ লগত যিমান আন্তৰিকতা আছে, আজি আন্তৰিকতাৰ কাৰণে আমি ভাল এটা ফলাফল আনিব পাৰিছো। সেয়া আমি গোটেই অঞ্চলবাসীক আমি ধন্যবাদ জনাওঁ, আৰু আমাৰ যাতে আগলৈ ৰিজাল্ট ভাল হয় সকলোৱে দোৱা কৰিব এইখিনি। আৰু লগতে আমাৰ শিক্ষাগুৰুসকল, শিক্ষক শিক্ষয়িত্ৰী সকলোকে আমি আন্তৰিক ধন্যবাদ জনাইছো, কাৰণ সিহঁতৰ আমাৰ শিক্ষক গুৰুসকলৰ অসীম চেষ্টাত আজি আমাৰ এই ফলাফল আহিছে। আমি আশা কৰো যাতে আগন্তুক দিনত যাতে আৰু ভাল ৰিজাল্ট হয়, এইটোৱে আমাৰ আশা। হয়, আজি যিহেতু ৰিজাল্টখন পাই নথৈ আনন্দিত হৈছো। আৰু আমাৰ 23জনী ছাত্ৰীয়ে পৰীক্ষা দিছিলে, তাৰে ভিতৰত 17জনীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু বাকী কেইজনীয়ে ছেকেণ্ড ডিভিজন পাইছে। আৰু মই আশা কৰো এইখন মহাবিদ্যালয়ৰ পৰা আগন্তুক দিনত আৰু ভাল ৰিজাল্ট কৰিব বুলি আমি সকলো ষ্টাফে কাম কৰি যাম, আৰু আগন্তুক দিনত যাতে ৰাইজে এই অনুষ্ঠানৰ লগত সহায় সহযোগ কৰে তাৰেই মই কামনা কৰিছো। আজি আমি এই ৰিজাল্টত নথৈ আনন্দিত হৈছো, আৰু আমি নিশ্চয় দেখা পাইছো যে প্ৰতিজন ছাত্ৰীয়ে এটা দুটা বা 3টা ছাবজেক্টত লেটাৰ পাই পেলাই পাছ কৰিছে। সেইটো চাই পেলাই আমি নিশ্চয় আনন্দিত হৈছো, আৰু আগন্তুক দিনত যাতে প্ৰতিটো ছাবজেক্টতে লেটাৰ পায় তাৰ কাৰণে আমি কষ্ট কৰিম, আৰু সেইটো আমি আশা কৰিছো। আগন্তুক দিনত প্ৰতিজন ছাত্ৰীক আমি লেটাৰ পাম বুলি সেইদৰে কাম কৰি যাম। ইয়াৰ কাৰণে মই এটা কথা ক'ব বিচাৰো, এইটো যিহেতু যদি ৰাইজসকলে নিশ্চয় আঁকোৱালি লৈছে, কিন্তু কিছুমান মানুহে বিচাৰি আছে যে এইটো বানাত মাদ্ৰাছা হয়, বানাত মাদ্ৰাছাটোৰ জেনেৰেল শিক্ষাটো নহয়, এনেকুৱা বহুতে ভাবে। কিন্তু মই তেওঁলোকক কওঁ যে ইয়াত দুটা শিক্ষাই একেলগে দিয়া হয়। বানাতত কেৱল মাদ্ৰাছাৰ কাৰণে এৰাবিক শিক্ষাই দিয়া নহয়, ইয়াত এৰাবিকৰ লগতে আমাক স্কুলীয়া শিক্ষাটো সম্পূৰ্ণৰূপে দিয়া হয়। ইয়াত কোনো পাৰ্থক্য নাই। যদি কোনোবাই ভাবিছে যে আমি জাতীয় বিদ্যালয়ত এডমিশ্যন দিম, এইটো এটা জাতীয় বিদ্যালয় হয়, কাৰণ ইয়াত সম্পূৰ্ণৰূপে এই জেনেৰেল শিক্ষাটো সম্পূৰ্ণৰূপে ইয়াত সুবিধা দিয়া হয়। তাৰ কাৰণে কোনোবাই যদি ভাবিছে যে আমি হেৰি কৰিম যে এডমিশ্যন দিম বুলি যদি কোনোবাই ভাবিছে, তেতিয়াহ'লে মই কওঁ
এইটো স্কুলতে বা এইখন মহাবিদ্যালয়তে যদি এডমিশন দিয়ে তেতিয়াহ'লে ভাল হ'ব। কিহৰ কাৰণে ইয়াত দুটা শিক্ষাৰ সুবিধা আছে, একে সমান গুৰুত্ব দিয়া হয়। ইয়াত কোনো এটা বিষয় কম হিচাপে ধৰি লোৱা নহয়, সকলো বিষয়ত গুৰুত্ব দিয়া হয়। ইয়াৰ উপৰিও ইয়াত কম্পিউটাৰ চায়েন্স পঢ়োৱা হয়। কম্পিউটাৰ চায়েন্সৰ লগতে আমাৰ স্পকেন ইংলিছ আছে, টেইলাৰিঙৰ সুবিধা আছে। এই সকলোবিলাক সুবিধা মানে আছে ইয়াত। যদি কোনোবাই যদি ভাবিছে যে আমি এইখন মহাবিদ্যালয়ত পঢ়ুৱাম, তেতিয়াহ'লে মই কওঁ আপোনালোকে অতি সোনকালে যোগাযোগ নম্বৰ দিয়া হৈছে, সেই নম্বৰত আপোনালোকে যোগাযোগ কৰি পেলাই অতি সোনকালে এডমিশনটো কৰি দিয়ক। আৰু এডমিশনটো ক্লাছ 6ৰ পৰা একেবাৰে 11লৈকে দিব পাৰিব। আৰু যদি আপোনালোকে ভাবিছে এডমিশন দিব, অতি সোনকালে দি দিয়ক। আৰু এইখিনিকে কৈ মই মোৰ